গতিকে দুই এষাৰ কথা ক'বলৈ লৈছোঁ যে আমি কেনেকৈ জীৱনটো আগবাঢ়ি যাব লাগে। জীৱন বুলি ক'লে আমি বহুত কিবা কিবি চিন্তা কৰোঁ, কিন্তু আমি এটা সুখৰ জীৱন পাবলৈ হ'লে কিছুমান বস্তুৰ প্ৰয়োজন হয়। আচলতে তাৰে দুই এটা কথা ক'বলৈ বিচাৰিছোঁ। প্ৰথমটো হৈছে স্বাস্থ্য। স্বাস্থ্য সম্পদ, আমি সকলোৱে পঢ়ি আহিছোঁ। গতিকে স্বাস্থ্যটো ভালে ৰাখি আমি গোটেইখিনি কাম কৰিব লাগে। আৰু স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে তিনিটা উপাদানৰ ওপৰত যথেষ্ট গুৰুত্ব কৰিব লাগে। সেইটো হৈছে আমি কি খাইছোঁ, কাৰণ আমাৰ স্বাস্থ্যটোৰ লগতে সকলোবিলাক জড়িত হৈ আছে। আমি যদি ভাবোঁ আমি ভৱিষ্যতে এজন অভিযন্তা হ'ম, এজন চিকিৎসক হ'ম, এই যে আমাৰ আমাৰ যিটো সপোন, সেই সপোনটো তেতিয়াহে সাৰ্থক হ'ব যদি আমাৰ স্বাস্থ্যটো ভাল থাকে। গতিকে স্বাস্থ্যটোৰ কাৰণে আমি খোৱাটো সদায় গুৰুত্ব দিব লাগে। বিশেষকৈ দেখা যায় আজিকালি ৰাস্তাৰ কাষত কাঠফুলাৰ দৰে যথেষ্ট দোকান হৈছে, তাত ফাষ্টফুড বুলি কোৱা হয়। তাত ভিৰটো বহুত বেছি দেখা যায়। আৰু তাত ভিৰ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10, 12 পঢ়ি থাকে, সেই ছাত্ৰ ছাত্ৰীসকলক বেছিকৈ তাত দেখা যায়। আৰু তেওঁলোকৰ যথেষ্ট প্ৰব্লেমো হোৱা দেখা যায়। প্ৰথম প্ৰব্লেম, তেওঁলোকে পানী কম খায় আৰু ফাষ্টফুডটো বেছি খায়, য'ত অইলি ফুড, মানে অইলটো বাৰে বাৰে ভাজি থাকে। তাৰ পৰা গৈ যথেষ্ট সংখ্যক প্ৰব্লেম হয়গৈ। আৰু এইবিলাকে পঢ়াৰ ক্ষেত্ৰত সদায় বাধাৰ সৃষ্টি কৰে। যদি গাটো ভাল লাগি নাথাকে, ভালকৈ কনচেনট্ৰেট দিব নোৱাৰে। আৰু ভালকৈ কনচেনট্ৰেট দিব নোৱাৰিলে পঢ়া কথাখিনি আমাৰ কি নহয়, মনত নাহে। আৰু খোৱাৰ লগতে ডাঙৰ কথাটো হৈছে শোৱা। শোৱাটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ আজিকালি দেখা গৈছে ৰাতি মাজৰলৈকে 12টা হওক 1টা হওক মানুহবোৰ বিজি থাকে। বিশেষকৈ বিজি থাকে মোবাইলৰ লগত, আমি দেখা পাওঁ। হয়তো ময়ো থাকোঁ মাজে মাজে। কিন্তু এই যে মোবাইলৰ লগত আমি বিজি থাকিলে কি হয়, আমাৰ টোপনিৰ যিটো কোৱালিটি, সেই কোৱালিটিটো কি নহয়, ভালকৈ নহয়। আৰু আমাৰ কি নহয়, ৰাতিপুৱা আমি সোনকালে স্কুলত যাবৰ কাৰণে উঠিলোঁ, উঠাৰ পিছত আমাৰ টোপনি ভাৱটো থাকি গ'ল, স্কুলত গৈ আমি টোপনিয়াই থাকিলোঁ। তেনেকুৱা হয়, আমাৰ স্কুলত গৈ টোপনিয়াই থাকিলোঁ। যিসকল শিক্ষকসকলে আমাক যিখিনি শিক্ষাদান কৰিছে, সেই শিক্ষাৰ আমি মনত ৰাখিব নোৱাৰোঁ, কিয়নো আমাৰ টোপনি ভাৱ থাকে, আমাৰ কনচেনট্ৰেশ্যন ভাৱটো নাহে। গতিকে স্বাস্থ্যৰ লগতে খোৱাটো এটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু তাতকৈ অলপ এক্সাৰচাইজো বহুত ইম্পৰ্টেণ্ট হয়। ফিজিকেল এক্টিভিটিৰ ভিতৰত ধৰি লোৱা অকণমান খোজকাঢ়িলা, নেচাৰৰ লগত, প্ৰকৃতিৰ লগত নিজকে সংযোগ কৰিলা। চ' এনেকুৱা ধৰণৰ এক্টিভিটিবিলাকে আমাৰ কি ৰাখে, স্বাস্থ্যটো ভাল কৰি ৰাখে। কাৰণ মই যিহেতু এইকেইটা কথা কিয় ক'লোঁ, এজন ছাত্ৰ হিচাপে আমাৰ বহুত সময় পোৱা যায়, ফ্ৰী সময় পোৱা যায়। ফ্ৰী সময়খিনি আমি অভাৱত খৰচ নকৰি কনষ্ট্ৰাক্টিভ ৱে আমি কি কৰিব পাৰোঁ, যদি স্পেণ্ড কৰোঁ, তেতিয়া আমাৰ যথেষ্ট লাভজনক হোৱা যায়। ইয়াৰ পিছত আমাৰ সৰু সৰু কিছুমান হেবিট, যিবিলাক আমি সদায় কৰি থাকোঁ, সেই হেবিটবিলাকো কি কৰে, আমাৰ ভৱিষ্যতটো এটা ছেফ দিয়ে। আমি ভাবোঁ ৰাতিপুৱা শুই উঠাৰ পিছত আমাৰ প্ৰথম কামটো কি থাকে, বিচনাখন আমি পাৰিব লাগে। কিন্তু আমি বহুতে নাপাৰোঁ, ডাইৰেক্ট শুই উঠি গুচি আহোঁ। কিন্তু এই সৰুটোৱে আমাক কি বুজায়, আমাক ডিচিপ্লিন হয়নে নহয় বুজায়। সৰু হেবিট এইবিলাক, আমি এই সৰু হেবিটবিলাক যদি আমি মানি চলিব পাৰোঁ, তেতিয়া আমাৰ নিজৰ মাইণ্ডটোক কণ্ট্ৰল কৰিব পাৰোঁ। যিহেতু স্বাস্থ্যৰ লগত এজন ছাত্ৰ হিচাপে আমাৰ মনটো যথেষ্ট শক্তিশালী হ'ব লাগিব। কাৰণ আমি যি চিন্তা কৰোঁ, সেইটোৱে ভৱিষ্যতে হয়। আমি যথেষ্ট সংখ্যক উদাহৰণ পোৱা যায় যে সৰুতে বহুতে ভাবি থাকে, মই পুলিচ হ'ম, মই চিকিৎসক হ'ম, মই অভিযন্তা হ'ম। তেওঁলোকে এনেকুৱা ধৰণে ভাবি থাকে, সন্মুখত মনৰ ভিতৰত এখন প্ৰতিচ্ছবি সৃষ্টি কৰে, আৰু সেই প্ৰতিচ্ছবিখন ভৱিষ্যতে গৈ কি হয়গৈ, সফল হয়গৈ। বহুতো উদাহৰণ হয়তো তোমালোকে ইণ্টাৰভিউ কিছুমান যদি চোৱা, তেওঁলোকে ক'ব, মই সৰুৰ পৰা এনেকৈ ভাবি আছিলোঁ আৰু আজি মই এনেকুৱা হ'ব পাৰিলোঁ। গতিকে মনৰ ভিতৰত তোমালোকৰ যিটো মানে লক্ষ্যটো সদায় আনিব লাগে, আৰু এখন প্ৰতিচ্ছবি, এখন ইমাজিনেৰী, বৰ্তমান যিটো তোমালোকে পঢ়ি আছা, এখন ইমাজিনেৰী প্ৰতিচ্ছবি তাৰ আনিব লাগে। আৰু তেনেকৈ তোমাৰ কি হ'ব, সেইটো হোৱাটো বহুতখিনি মানে পচিবিলিটি থাকে। আৰু আমি যদি বহুত চাওঁ
যে কিছুমান আমি সৰুতে আমি পঢ়িছিলোঁ শহা আৰু কাছৰ যিটো সাধুটো হয়তো তোমালোকে জানা শহাটোৱে কি কৰিছিলে সদায় কাছটোক হাঁহি থাকে যে তই বহুত লাহে লাহে যাওঁ মই বহুত স্পীড দৌৰিব পাৰোঁ কিন্তু অৱশেষত আমি লাষ্টত কি দেখিলোঁ কোন জয় হয়গৈ কাছটো কাৰণ কি কৰিছিলে শহাটোৱে খুব স্পীড দৌৰি গ'ল সি ভাবিছিলে অভাৰ কনফিডেন্স তাত বহুত বেছি আছিলে কাছটোতো লাহে লাহে যায় তো মইতো মানে ফাৰ্ষ্ট হ'মেই ইয়াৰ লগত কি কম্পিটিশ্যন কৰিম চ' তাৰপিছত সি বহুত স্পীডত দৌৰি গুচি গ'ল দৌৰি গৈ এজোপা গছৰ তলত কি ছাঁহত কি হ'লে জিৰণি ল'লে তেনেকৈ তাত টোপনি গুচি গ'ল কাছটোৱে কিন্তু ৰখা নাই ষ্টেপ বাই ষ্টেপ সি কি কৰি আছে গৈ আছে যেতিয়া শহাটো সাৰ পালে দেখিলে যে কাছটো দেখোন যিটো মানে লাইন আছে লাইন পৰা চুব হৈছেগৈ সি লগালগ সাৰ পালে আৰু খুব স্পীডত গাৰ সমস্ত শক্তি লগাই সি কি কৰিলে দৌৰিবলৈ ধৰিলে কিন্তু অৱশেষত জিকিলে জানো নিজিকিলে আৰু এই সাধুটোৱে আমাক শিকাইছে সৰুতেই যে আমি লাহে লাহে যদি কণ্টিনিউৱাছলি যদি আমি কামবোৰ কৰি যাওঁ তেতিয়া আমি কি হ'ব পাৰোঁ জীৱনত সফল হ'ব পাৰোঁ গতিকে এইটো এটা সাধু আমি পঢ়িছিলোঁ আমি সৰুতে বহুত সাধু পঢ়িছিলোঁ এই সাধুবিলাকে আমাক এটা এটা মেছেজ দি যায় আৰু সেই মেছেজবিলাক আমাৰ জীৱনৰ লগত যদি আমি সংযোগ কৰোঁ আমি এটা সুফল পোৱা যায় তাৰপিছত যদি আকৌ কওঁ যে লক্ষ্য কি কাৰণে বহুত মানে প্ৰয়োজন হয় আমি জীৱনত কিয় লক্ষ্য কৰিব লাগে তাৰ যদি আমি অকণমান যদি যাওঁ পিছফালৈ মহাভাৰতলৈ তাত আমি দেখিছিলোঁ যে যেতিয়া দ্ৰোণাচাৰ্যই ছাত্ৰসকলক শিকাই আছিলে তেতিয়া কি কৈছিলে মনত আছেনে নাই যে এটা চৰাই কি কৰিছিলে গছৰ ওপৰত ৰাখিছিলে হয় নাই এজনক ছাত্ৰক সুধিছিলে তুমি কি দেখিছা ইজনে কৈছে মই গছত বান্দৰ দেখিছোঁ ফল মূল দেখিছোঁ তেনেকৈ সুধি আছিলে বেছি দীঘলীয়া নকৰোঁ তাৰপৰা অৰ্জুনক সুধিলে তুমি কি দেখিছা মানে তেওঁ কৈছিলে যে চকুকেইটা ভেদ কৰিব লাগে তেতিয়া অৰ্জুনে কৈছিলে মই অকল চকুকেইটা দেখি আছিলোঁ গতিকে লক্ষ্যটো আমাৰ তেনেকৈ স্থিৰ হ'ব লাগিব আমাৰ কি হয় কোনোবাই যদি কয় মই ভাবি আছোঁ যে মই ভৱিষ্যতে আমি কোনোবা এটা লক্ষ্য মানে আমি বান্ধি ৰাখিছোঁ আমি এইটো হ'ম কিন্তু কোনোবা এজনে ক'লে আমাৰ লক্ষ্যটো চেঞ্জ হৈ গ'ল আকৌ কোনোবা এজন লগ পালে লক্ষ্যটো চেঞ্জ হৈ গ'ল অৱশেষত কি নহয় আমি একোৱে নহয়গৈ গতিকে আমাৰ লক্ষ্যটো সদায় স্থিৰ থাকিব লাগে আৰু সেই লক্ষ্যটো যেতিয়ালৈকে নাপাওঁ আমি নেৰা নেপেৰা প্ৰচেষ্টা কৰি থাকিব লাগে আৰু এতিয়া যদি তোমালোকে যদি যিমান সংখ্যক ছাকচেছফুল পাৰ্চন আছে আমাৰ চুবুৰীয়াতে হওক বা আমাৰ অসমতে হওক বা অসমৰ বাহিৰত হয় তোমালোকৰ যদি তেওঁলোকৰ বায়'গ্ৰাফি পঢ়া তেওঁলোকে যথেষ্ট কষ্টৰ বলত বছৰ ধৰি কষ্টৰ বলতহে তেওঁলোকে কি হৈছেগৈ সফল হৈছেগৈ কোনো একেদিনাখনে সফল হোৱা নাই তাৰ মানে পিছফালে যথেষ্ট কষ্ট আছে আমি কি দেখোঁ যে আমি একে ৰাতিৰ ভিতৰতে প্ৰাইজ পাই গৈছে এতিয়া অলিম্পিক খেলত এতিয়া আমি দেখিছোঁ কিছুমান প্ৰাইজ একে ৰাতিৰ ভিতৰতে পাই গৈছে পপুলাৰ হৈ গৈছে একে ৰাতিৰ ভিতৰতে কিন্তু কি হৈছে তাৰ পিছফালে তেওঁলোকে হাজাৰ ডেডিকেশ্যন কৰিছে হাজাৰ ছেক্ৰিফাইচ কৰিছে তাৰ পিছতে তেওঁলোকে কি হৈছে অলিম্পিকৰ পদক বুটলিবলৈ কি কয় বঁটা বুটলিবলৈ কি হৈছে সক্ষম হৈছে চ' গতিকে নেৰা নেপেৰা প্ৰচেষ্টা লাগে আৰু এটা কথা সদায় মনত ৰাখিব লাগে আমাৰ সময়টো হৈছে যথেষ্ট কম 24 ঘণ্টা সকলো কাৰণে আমি সকলোৱে জানো তোমাৰ কাৰণে 24 ঘণ্টা মোৰ কাৰণে 24 ঘণ্টা সকলো কাৰণে 24 ঘণ্টা কিন্তু এই 24 ঘণ্টা সময়টোৱে সদায় মানে ডিটাৰমাইন কৰে কোনজন ছাকচেছ সফল আৰু কোনজন ছাকচেছ সফল নহয় যিসকলে 24 ঘণ্টা সময়টো সঠিকভাৱে ব্যৱহাৰ কৰিছে তেওঁলোকে সদায় ছাকচেছ হয় কাৰণ 24 ঘণ্টাক যদি আমি 3 ভাগ কৰি দিওঁ কিমানকৈ পৰি গ'ল 8 ঘণ্টাকৈ পৰি গ'ল 8 ঘণ্টা আমাৰ খোৱা টাইম হয় আমি শুব লাগে বাকী 8 ঘণ্টা আমি স্কুললৈ যাওঁ পঢ়া শুনাত লাগি যায় আৰু আমাৰ হাতত থাকিলে 8 ঘণ্টা সেই 8 ঘণ্টাতে আমি কি কৰিব লাগিব স্কুলত যি পঢ়িলে সেইখিনি আমি কি কৰিব লাগিব ৰিভাইজ কৰিব লাগিব গতিকে সেই 8 ঘণ্টা সময়খিনি আমি কেনেকৈ ইউটিলাইজ কৰোঁ সি ডিটাৰমাইন কৰিব মই ভৱিষ্যতে কি হ'ম গতিকে সময় এনেকুৱা এটা বস্তু হয় এবাৰ যদি লষ্ট হৈ যায় ইয়াক আমি কেতিয়াও কি নাপাওঁ ঘূৰাই নাপাওঁ আমি যদি পইচা ক'ৰবাত হেৰাইছে হয়তো আমি আকৌ ঘটিব পাৰোঁ কিন্তু আজি যিটো সময় আছে তাক ঘূৰাই পাম জানো সেইটো গ'ল আৰু সি ঘূৰি নাহে গতিকে সময়ক আমি সদব্যৱহাৰ কৰিবলৈ শিকিব লাগে এতিয়াৰ পৰা কাৰণ তোমালোকৰ বয়স যথেষ্ট কম হয় কোনোজনে গ্ৰেজুৱেশ্যন পাছ কৰিছা কোনোজনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা কোনোজনে মেট্ৰিক পাছ কৰিছা যথেষ্ট সময় আছে তোমালোকৰ হাতত গতিকে এতিয়াৰ পৰা তোমালোকে সময়খিনি সদব্যৱহাৰ কৰিবলৈ যদি শিকি যোৱা
5 বছৰৰ পিছত তোমালোকে এখন বেলেগ ধৰণৰ মানে ইমেজ দেখিলোৱা তোমালোকৰ যথেষ্ট চেঞ্জ হৈ যাব আমাৰ যথেষ্ট সংখ্যক কেৰিয়াৰ আছে তোমালোকে যি ভাল পোৱা তেনেকুৱা কেৰিয়াৰ চুজ কৰি তোমালোকে আগবাঢ়ি গৈ থাকিব লাগে ইয়াৰ পিছত আৰু এটা কথা কওঁ আমাৰ যিজন মিছাইল মেন অফ ইণ্ডিয়া যদি কওঁ আমি কাৰ কথা আহে আমাৰ কোন হয় আব্দুল কালাম ছাৰ ডক্টৰ আব্দুল কালাম ছাৰ আমাৰ তেওঁ কি আছিলে আমাৰ ফৰ্মাৰ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আছিলে তেওঁ জন্ম হৈছিলে বৰ মানে ডাঙৰ চহৰত নহয় এখন সৰু মানে গাঁৱত জন্ম হৈছিলে তামিলনাডুত হয়তো জানা তোমালোকে জানা নাই অ'কে চ' তেওঁ যেতিয়া এজন ইণ্টাৰভিউৱে কুৱেশ্যন সুধিছিলে যে আপুনি কেনেকৈ ইমান এজন ডাঙৰ চাইণ্টিষ্ট হ'ল তেতিয়া তেওঁ কৈছিলে যে মোৰ মনত এটাই আছিলে যে মই চাইণ্টিষ্ট হ'ম যিমান বাধা নাহক বিঘিনি নাহক তেওঁ এইবিলাক গুৰুত্ব দিয়া নাছিলে তেওঁ মনত এটাই খেলাই থাকিলে যে মই চাইণ্টিষ্ট হ'ম চ' আজি কি হৈ গ'ল তেওঁ ভাৰতৰ লগতে বিশ্বৰ এজন সফল বিজ্ঞানী তাৰ লগতে যদি আমি ব্যৱসায়ীসকলক চাওঁ ধীৰুভাই আম্বানী সকলো চিনি পাওঁ আমি কিয় নহয় ৰিলায়েন্সৰ ফাউণ্ডাৰ হয়নে নহয় তেওঁ কি হৈছিলে তেওঁতো বহুত ডাঙৰ ধনী মানুহৰ লগত জন্ম হোৱা নাছিলে হয় নাই কিন্তু তেওঁৰ নিজৰ ব্যৱসায় নিজৰ হাৰ্ডৱৰ্কৰ যোগেদি কি হৈছে তেওঁ প্ৰতিষ্ঠা হৈছিলে গতিকে আমাৰ চাৰিওকাষে যদি আমি চাওঁ যথেষ্ট সংখ্যক উদাহৰণ পোৱা যায় গতিকে আমি সদায় ভালটো ল'ব লাগে সদায় ভালটো শিকিব লাগে আৰু সেইটো আমাৰ নিজৰ জীৱনত কি কৰিব লাগে ইউটিলাইজ কৰিব লাগে আৰু আমি সদায় কিছুমান গ'ল অ'কে আমি কিছুমান সৰু সৰু গ'ল ছেট কৰিব লাগে হয়তো আমি কাইলৈ কি কৰিম কাইলৈ মই কি কৰিম আজি ৰাতিৰ ভিতৰত সেইখিনি কি কৰিব লাগে ছেট কৰিব ল'ব লাগে বুজি পাইছা আজি মোৰ দিনটো মই কি কৰিম মই কালিয়ে কৰিলোঁ ঠিক আছে কালি ৰাতি মই চিন্তা কৰিলোঁ যে এইটো কৰিব লাগিব গতিকে মোৰ কামখিনি সুকলমে হৈ গৈ আছে তোমালোককো মই এইটোকে ক'লোঁ তোমালোকে আজি ৰাতি বহিবা বহাৰ পিছত কাইলৈ কি কৰিবা ধুনীয়াকৈ লিষ্ট বনাই পেলাবা যিহেতু তোমালোক ছাত্ৰ তোমালোকে কি পঢ়িবা অ'কে কোনটো ক্লাছ তোমালোকে এটেণ্ড কৰিবা কোনখিনি তোমালোকে বুজি পোৱা নাই সেইখিনি লিখি পেলালা গতিকে আজি ৰাতি যদি লিখি পেলোৱা কাইলৈ তুমি কি কৰিলা টিচাৰৰ লগত তোমালোকে যোগাযোগ কৰিলা স্কুললৈ গৈছা যোগাযোগ কৰিলা স্কুলত গৈ লগালগ তোমালোকৰ ডাউটটো কি হৈ গ'ল ক্লিয়াৰ হৈ গুচি গ'ল আৰু আমাৰ কি কৰা যায় আমি বহুত দেখোঁ যে ছাত্ৰ ছাত্ৰীসকলে স্কুলত পঢ়ে মোৰ শিক্ষাগত কৰা অভিজ্ঞতা আছে আমি দেখিছোঁ তো ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আমি পঢ়াই দিয়া যায় পঢ়োৱাৰ পিছত কি হয় মানে ৰেগুলাৰ ষ্টাডি নকৰে আৰু সদায় কি হয় এখন পঢ়াখিনি এটা কি হৈছে এখন পাহাৰ বনি যায় আৰু এক্সামৰ আগত কি হয় চাগে তোমালোকৰ কেতিয়াবা দেখিছা তোমালোকে এক্সামৰ আগত আমাৰ মোৰতো কাম নাইকিয়া হৈ যায় এইটো পঢ়িব লাগে সেইটো পঢ়িব লাগে সিটো পঢ়িব লাগে সিটো পঢ়িব লাগে লাষ্টত গৈ একো নহয়গৈ গৈ পেলাই আমাৰ মানসিক চিন্তা বাঢ়ি যায় সেইটো নহ'বৰ কাৰণে আমি কি কৰিব লাগিব ৰেগুলাৰলি আমি ষ্টাডি কৰি যাব লাগিব অ'কে তো তাৰ কাৰণে আমি লেখাটো বহুত ইম্পৰ্টেণ্ট কাইলৈ কি কৰিম আজিয়ে আমি ডিচাইড কৰিব লাগিব আমি কাইলৈ কি প্লেন আছে আজিয়ে ডিচাইড কৰিব লাগিব সেইমতে যদি আমি গৈ থাকোঁ চাবা তোমালোকৰ জীৱনটো সহজভাৱে গৈ আছে আমি নিজৰ জীৱনটো নিজে কঠিন কৰি পেলাইছোঁ কিন্তু জীৱনটো ইমান কঠিন নহয় সহজ হয় কিন্তু আমি কেনেকৈ জীৱনটো তৈয়াৰ কৰিছোঁ সেইটোৰ ওপৰত বহুত গুৰুত্ব আছে আৰু এটা কথা এইটো হৈছে পাৰ ডে তোমালোকে কেনেকৈ কৰিবা কিন্তু পাৰ মন্থত তোমালোকে কি কৰিবা তাৰো প্লেন বনাব লাগে এইটো মন্থৰ ভিতৰত মই এইখিনি খতম কৰিম এইটো মন্থৰ ভিতৰত মই এইখিনি চিলেবাছ শেষ কৰিম বুজি পাইছা নাই এইখিনি চিলেবাছ এইটো মন্থৰ ভিতৰত শেষ কৰিম তেনেকৈ তোমালোকে গোটেই প্লেনটো ডিটাৰমাইন কৰি ল'বা আৰু তেনেকৈ তোমালোকে কি কৰিবা আগবাঢ়ি গৈ থাকিবা আৰু এটা মই বিশেষকৈ বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমালোকৰ যিহেতু কেৰিয়াৰ চুজ কিছুমানে হয়তো মেট্ৰিক পাছ কৰিছে কি পঢ়িম কি নপঢ়িম তেনেকুৱা ভাবি মনলৈ আহে নাই তোমালোকে যিটো ভাল পোৱা আৰু তোমালোকে যিটোৰ পৰা ভৱিষ্যতে তোমাৰ লাভ হ'ব তেনেকুৱা কোৰ্চটো কৰিব লাগে যিটোৱে নপঢ়া এজনী মই এজনক সুধিছোঁ তেওঁ কৈছে মই ITI পঢ়িছোঁ তুমি ভাল পাইছা তুমি পঢ়িব পাৰা আৰু চবতকৈ ডাঙৰ কথাটো হৈছে কি ইয়াতে মই ক'ব বিচাৰিছোঁ কেতিয়াও কম্পেয়াৰ নকৰিবা আমি ইয়াত যিমানকেইজন মানুহ আছোঁ যিমানকেইজন ষ্টুডেণ্ট আছোঁ চবৰে এটা ইউনিক এটা পাৱাৰ আছে কোনোবাই গান গাব পাৰে কোনোবাই ভাল লিখিব পাৰে কোনোবাই ভাল খেলিব পাৰে কোনোবাই ভাল নাটক কৰিব পাৰে কোনোবাই ভাল গীটাৰ বজাব পাৰে
গতিকে আমি ইজনৰ লগত সিজন কেতিয়াও কম্পেয়াৰ নহয় কিন্তু আমি কি কৰোঁ আমি সদায় কম্পেয়াৰ কৰোঁ আমি কম্পেয়াৰ যিমানে কৰি যাওঁ আমাৰ ষ্ট্ৰেছটো সিমানে বাঢ়ি যায় ব্ৰেইনৰ ষ্ট্ৰেছটো বাঢ়ি যায় গতিকে আমি কম্পেয়াৰ কাৰ লগত কৰিব লাগে আমি কম্পেয়াৰ নিজৰ লগত কৰিব লাগে আজি 3 বছৰ মানে যদি নিজৰ লগত কম্পেয়াৰ কৰা তুমি আগতে কি আছিলা 3 বছৰ আগত বা এবছৰ আগত আজি দিনটোৰ লগত তুমি নিজক এবাৰ চোৱা তুলনা কৰা সেই যে কম্পেয়াৰটো সেইটোৱে হৈছে আচলতে কনষ্ট্ৰাক্টিভ কম্পেয়াৰ তুলনা গতিকে আমি বেলেগৰ লগত কম্পেয়াৰ কৰাতকৈ নিজৰ লগত কম্পেয়াৰ কৰোঁ এই বছৰ মই ধৰি লোৱা যেটো পাৰ্চেন্টেজ পাইছো নেক্সট ইয়াৰ অলপ ট্ৰাই কৰোঁ পাৰ্চেন্টেজ পাবৰ কাৰণে তাতকৈ বেছি হেতু কম্পেয়াৰ নিজৰ লগত তোমাৰ লগৰজনৰ লগত নহয় আৰু কম্পেয়াৰ কৰিলে আমাৰ যথেষ্টখিনি মানসিকভাৱে ক্ষতি হয় আমি যথেষ্টখিনি এনাৰ্জি লছ কৰোঁ আৰু এটা কথা মনত ৰাখিবা আমি কনচেন্ট্ৰেচনটো সদায় বঢ়াবৰ কাৰণে ট্ৰাই কৰিব লাগে তোমালোকে জানা না আমাৰ কনচেন্ট্ৰেচন কেনেকৈ বাঢ়ে সৰু কিছুমান মেথড আছে কনচেন্ট্ৰেচন মানে কি হয় আমি একাগ্ৰতা এটা বস্তুৰ ওপৰত কি কৰা ফোকাস কৰি থকা কিন্তু আমাৰ কি হয় অলপ সময় পঢ়াৰ পিছতে হেতু মনটো আকৌ বেলেগলৈ গুচি যায় না নাযায় গতিকে তাক বঢ়াবৰ কাৰণে কি হয় তাক বঢ়াবৰ কাৰণে কিছুমান সৰু সৰু মেথড আমি সদায় কৰি থাকোঁ আমি এখন কিতাপ পঢ়ি আছোঁ আমি সেই কিতাপখন বোলে 10 মিনিট পঢ়িম এই 10 মিনিট মই বেলেগৰ লগত সংযোগ নকৰোঁ আমাৰ মেইনলি ডিষ্ট্ৰেকশ্যন কি কৰি থাকে মোবাইল লৈ কৰি থাকে বাৰে প্ৰতি মন গৈ থাকে মোৰো গৈ থাকে সেইকাৰণে কৈ আছোঁ মোৰ লগত তুলনা কৰি ঠিক আছে সো গৈ থাকে সো তেতিয়া আমি কি কৰিব মোবাইলটো দূৰত ৰাখি থৈ গুচি আহিলোঁ গতিকে এই 10 মিনিট সময় পঢ়িম আজি তুমি 10 মিনিট বহিলা 10 মিনিট তোমাৰ এটা বস্তুৰ ওপৰত কনচেন্ট্ৰেচন পাইছে যিকোনো বস্তু কিবা এটা কাম কৰি আছা ঘৰত 10 মিনিট তাত মন দিলা কাইলৈ 10 মিনিটটো কি কৰিলা 12 মিনিট কৰিলা গতিকে কি হৈছে অলপ ইমপ্ৰুভমেণ্ট হৈছে 12 মিনিট বা 13 মিনিট তেনেকৈ বঢ়াই গৈ থাকিবা সো এনেকৈ গৈ থাকিলে কি হৈ যাব আমাৰ বহুত সময় একেটা বস্তুতে আমি কি থাকিব পাৰিম লাগি থাকিব পাৰিম আৰু আমাৰ ব্ৰেইনটো এনেকুৱাকৈ বনাইছে আমাৰ এটা সময়ত আমি এটা কামেই কৰিব পাৰোঁ আমি যদি দুটা কামলৈ গৈ যাওঁ এটা কামো ভাল নহয় গতিকে এটা সময়ত এটা কাম কৰিব লাগে তোমালোকে যেতিয়া এটা সাবজেক্ট পঢ়িবা সেই সাবজেক্টটোৰ ওপৰতে গুৰুত্ব দিবা তাৰ বাহিৰে যদি বেলেগ এটা সাবজেক্টলৈ গুচি যোৱা একেটা সময়তে চিন্তা কৰি থাকা গতিকে ইটোটো মন নবহিব সিটোটো মন নবহিব গতিকে যিকোনো এটাতে তোমালোকে কি কৰিবা গুৰুত্ব দিবা আৰু বিশেষ ক'বলগীয়া নাই এইখিনিকে তোমালোকৰ আগত ক'লোঁ তোমালোকৰ যদি কিবা সুধিবলৈ আছে সুধিব পাৰা কিবা মনলৈ আহিছে নেকি তোমালোকৰ এই সৰু সৰু কথাবিলাক সদায় মন দিবা এই সৰু সৰু কথাবিলাকে কিন্তু যথেষ্টখিনি মানে প্ৰভাৱ পেলায় ভৱিষ্যতে আমি দেখোঁতে সৰু সৰু মই এটা মানে আমি সৰুতে এটা কবিতা পঢ়িছিলোঁ মনত আছে নাই জানো তোমালোকৰ এটুপ কৈ দি কি আছিলে ডাৱৰৰ পানী পৰি ভৰি গ'ল বিশাল সাগৰ গতিকে এই যে এটুপ আমি ইগনোৰ কৰোঁ নাই আৰু সেই এটুপে কি হৈ যায় এখন সাগৰ ভৰি গৈছে গতিকে আমাৰ সৰু সৰু কথাবিলাক আমাৰ প্ৰত্যেক দিনে হৈ থকাবিলাকে কি হয় আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায় এদিন মানে মই কি কৰিলোঁ আমাৰ ঘৰত মানে টেপটো বেয়া আছিলে টুপকৈ পানী পৰি থাকে মই আজি এটা এক্সামাইন কৰোঁচোন কিমান পানী পৰে কিমান সময়ত 20 লিটাৰ এটা বাকেট মই তাত তলত দি দিলোঁ দি থৈ গুচি গ'লোঁ ইগনোৰ কৰিলে এটুপকৈ পৰি থাকে আগবেলা দি থৈ গ'লোঁ পিছদিনাখন আহি মই মানে পিছবেলা আহি মই চাইছোঁহি গোটেই বাল্টিংটো ভৰি গুচি গ'ল পানী ভৰি মানে তেতিয়া গম পোৱা গৈছে যে সেই এটুপৰ পাৱাৰটো কিমান গতিকে স্মল হেবিট আমি স্মল আমাৰ যিটো হেবিট হয় ডেইলি হেবিট হয় সেইবিলাকে আমাক কি কয় প্ৰভাৱ পেলায় আমি বেছি ইমপ্ৰুভমেণ্ট কৰিব নালাগে আমি যদি ডেইলি 1% ইমপ্ৰুভমেণ্ট কৰি যাওঁ নিজৰ লগত তুলনাৰ কথা কৈছোঁ মই 1% ইমপ্ৰুভমেণ্ট তেতিয়া তোমাৰ এবছৰ কিমান হয় গম পোৱা নে এৰাউণ্ড 37% ইমপ্ৰুভমেণ্ট হ'ব তোমাৰ কম্পাউণ্ডিং ইফেক্ট অলপকৈ কৰি যাবা প্ৰথম কেইদিন একো নেদেখিবা তাৰ প্ৰভাৱ দ্বিতীয় মাহত একো নেদেখিবা প্ৰভাৱ তৃতীয় মাহত নেদেখিবা চতুৰ্থ মাহত নেদেখিবা তাৰপিছত লাহে লাহে তোমালোকৰ প্ৰভাৱ দেখিব জিমলৈ যায় প্ৰথম এমাহতে বডি বনাব বিচাৰে কিন্তু মই এজন জিমৰ ইনষ্ট্ৰাক্টৰক সুধিছিলোঁ কিমান বছৰ লাগে বছৰ ধৰি প্ৰেক্টিছ কৰাৰ পিছতে তেওঁলোকৰ কি হয় এটা ডাঙৰ ভাল বডি এটা বনি যায় বুজি পাইছা আমাৰ কি হয় একেদিনাখনত লাগে দুদিনত লাগে গতিকে আমি কি কৰিব লাগিব এই স্মল হেবিটবিলাক আমি কি কৰিব লাগিব সদায় মন দিব লাগিব আৰু বিশেষ নকওঁ সময় যথেষ্ট হৈছে
ইয়াকে কৈ মোৰ বক্তৃতা সামৰণি মাৰিছোঁ।